নমস্কাৰ সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। থাম্বনেইলটো দেখিতো গম পাইছে আজি কিহৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। হয়, আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। বগা সৰিয়হ লগতে ছজনা আৰু মাছৰ সৈতে। মই আপোনালোকক ৰেচিপিটো শিকাব নোখোজোঁ, কিন্তু মই কেনেধৰণে বনাওঁ তাক মাথো দেখাব বিচাৰিছোঁ। সকলোৰে নিজা নিজা বনোৱা এটা ষ্টাইল থাকে, নিজা নিজা টেষ্ট থাকে। সকলোৱে বনোৱা নিয়মটো বেলেগ হয়, কিন্তু মই কেনেকৈ বনাওঁ নৰ্মেলভাৱে সেইটোৱে আপোনালোকক দেখাব খুজিছোঁ। তেনেহ'লে ব'লক সোনকালে মোৰ পাকঘৰলৈ যাওঁ, ব'লক। এইফালে মই লৈ লৈছোঁ ছজনা। ধুনীয়াকৈ চুচখিনি কাটি লৈ অলপমান চাইজ কৰি কাটি ল'লোঁ। লগতে দিছোঁ আলু দুটা। মাছখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এইফালে মছলাৰ ভিতৰত লৈছোঁ মই শুকান জলকীয়া কেইটামান, নহৰু আদা আৰু লগতে জিৰা জালুক আৰু বগা সৰিয়হ। এইখিনি ধুনীয়াকৈ মই পেষ্ট কৰি ল'লোঁ, দেখিলেনে? আৰু তাৰপিছতে লৈ লৈছোঁ পিঁয়াজ দুটা কাটি। এইফালে আকৌ আমাৰ কেৰাহী গৰমেই হৈ গ'ল। দেখিছেনে? পিঁয়াজখিনি দিয়াৰ লগতে ফুটি আহিছে। এতিয়া পিঁয়াজখিনি দি দিলোঁ আৰু অলপমান টাইম ভাজি থাকিম, যেতিয়া এটা ব্ৰাউন কালাৰ আহিব। অলপমান ভাজা হৈ গ'ল। লগতে দি দিছোঁ এতিয়া মছলাখিনি, যিখিনি পেষ্ট বনাই থৈছিলোঁ। এইখিনিও অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। তাৰপিছতে দি দিছোঁ হালধি আৰু লগতে দি দিছোঁ নিমখ। আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব, যিমানটো আপোনালোকৰ প্ৰয়োজন হয় সিমানটো লৈ ল'ব। এইখিনিও অলপ টাইম ভাজি ল'লোঁ। লৈ পেলাই ছজনা আৰু আলুখিনি ইয়াতে দি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই লৰাই ল'ম। গোটেইখিনি যেতিয়া মছলাটো খোৱালৈকে লগাই ল'ম। দেখিছেনে? তাৰপিছতে ঢাকন দি পেলাই অকণমান টাইম ভাজিবলৈ দিলোঁ। এইফালে মই আকৌ ঢাকনখন খুলি অলপমান লৰাই দিছোঁ। এনেকৈ 2-3বাৰমান মই ঢাকন খুলিছোঁ আৰু লৰাইছোঁ, এনেকেই কৰি আছোঁ। তাৰপিছতে অলপমান শুকান হৈছে আৰু তেতিয়া মই পানীটো অলপকৈ এড কৰি গৈছোঁ। পানী কিন্তু গৰম পানী দিছোঁ দেই। ঠাণ্ডা পানী দিলে মানে তৰকাৰীটো ইমান এটা টেষ্ট নুঠে, কিবা এটা সেঙা লাগে। সেইকাৰণে যিকোনো কিবা তৰকাৰী বনালে মই গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। উতলিছে, দেখিছে নহয়? তাৰপিছত আলুখিনি সিজিছেনে মই অলপ চেক কৰি চাইছোঁ। আলু অলপ চলপ সিজিছে আৰু। এইফালে আকৌ আলুখিনি সিজাৰ কাৰণে মই নমাই লৈছোঁ। নমাই লৈ ভাঙি দিওঁ বুলি ভাবিলোঁ। ভাঙি লৈ এইখিনি দি দিছোঁ। গোটেইখিনি আলু মই ভাঙা নাই দেই। তাৰপিছত মাছখিনিও দি দিছোঁ। যিমানটো মাছ লাগে সিমানটোৱে দিছোঁ। এইখিনি ধুনীয়াকৈ এতিয়া মই উতলিবলৈ দিছোঁ। আপোনালোকে কোনে কোনে ছজনা খাই ভাল পায় বাৰু কমেণ্ট কৰিব নাপাহৰিব দেই। মই কিন্তু খুব বেছি ভাল পাওঁ। আৰু বতৰত এবাৰেই হয় নহয় জানো? নেখালে কেনেকৈ হ'ব? কিছুমান ঠাইত হেনো 12 মাহে লাগে বুলি শুনো, কিন্তু গম নাপাওঁ বাৰু ক'ত লাগে দেই। কিন্তু আমাৰ ইয়াতে এবাৰেই হয়। সেইবাবে তাৰপিছত আমাৰ তৰকাৰী একদম ৰেডি হৈ গ'ল খাবলৈ। এইফালে মই উলিয়াই লৈছোঁ তৰকাৰীখিনি। দেখিছেনে? দেখিয়ে আপোনালোকৰ লোভ পানী পৰিছে নেকি বাৰু? মই নৰ্মেলভাৱে এনেকৈ বনাওঁ, বহুত বেছি মছলা যোগ নকৰোঁ। এনেকৈ কম মছলাতে বস্তুবিলাক বনাবলৈ চেষ্টা কৰোঁ। তাৰপিছত ভাতখিনি উলিয়াই ল'লোঁ। এইফালে জিকা আৰু আলু ভাজি বনাইছিলোঁ, তাকো দি দিলোঁ। আৰু সৰু মাছো ভাল পায়নে নাই খাবলৈ? তাৰপিছত অকণমান চাটনি আৰু এইফালে ভাতটো ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। খাবলৈ একদম ৰেডি হৈ গ'ল। দেন বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। আৰু কেনেকুৱা হ'ল কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।